নমস্কাৰ। জ্যেষ্ঠ আৰটিআই কৰ্মী দিলীপ নাথ আৰু তেখেতৰ পুত্ৰ পৰিয়ালক যি ধৰণে চৰকাৰী শাসকতন্ত্ৰ ব্যৱহাৰ কৰি ত্ৰাসিত কৰি তোলা হৈছে সেয়া অতি উদ্বেগজনক। দিলীপ নাথ ডাঙৰীয়াৰ পৰিয়ালক যি ধৰণেৰে আতিশয্য কৰি তোলা হৈছে সেয়া সংবিধানৰ ওপৰত আক্ৰমণ। নাথ ডাঙৰীয়াই গৰুসুঁতি বহুমুখী কৃষি প্ৰকল্প, জলজীৱন আঁচনি, অসমৰ বিভিন্ন অঞ্চলত যি বনজ সম্পদ ধ্বংস কৰা, চিপাঝাৰৰ ব্লকত অবৈধ নিযুক্তি, বাক্সা জিলাত চাউল চুৰি, ৰঙিয়া আৰু হাজোত ভুৱা ৰেচন কাৰ্ডৰ বিতৰণ আদি বহুকেইটা কেলেংকাৰী উন্মোচন কৰিছিল। গতিকে শাসকতন্ত্ৰই নিশ্চিতভাৱে তেখেতৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি ল'লে। ইতিমধ্যে ভিডিঅ'ত দেখা গৈছে কিদৰে আৰক্ষীয়ে যোৱা ৰাতি তেখেতৰ ঘৰলৈ ৰাতি গৈ তালাচী চলাব বিচাৰিছে ৱাৰেণ্ট নোহোৱাকৈ, আৰু তেখেতৰ ঘৰত যদি কিবা আৰটিআই তথ্য আছে সেইসমূহ নষ্ট কৰিব বিচাৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ প্ৰশ্ন, গীৰগাই কেলেংকাৰী উন্মোচন কৰাৰ পিছত কিয় আৰক্ষী প্ৰশাসন ব্যৱহাৰ কৰি দিলীপ নাথ আৰু তেখেতৰ পৰিয়ালৰ ওপৰত এনেধৰণেৰে বিনা ৱাৰেণ্টত চাৰ্জ কৰাৰ ব্যৱস্থা কৰিছে? যদি তেওঁলোকৰ ওপৰত কিবা অভিযোগ আছিল তেতিয়া সেই অভিযোগৰ ভিত্তিত আগতেই কিয় কোনো ব্যৱস্থা লোৱা নহ'ল? গণতন্ত্ৰত চৰকাৰে তথ্য জনাৰ অধিকাৰ আইন আনিছে। সেই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত যিকোনো তথ্য জানিবলৈ বিচৰাটো অপৰাধ নেকি? মই আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰীহ লোকৰ ওপৰত কেৱল প্ৰশ্ন উত্থাপন কৰাৰ দুখত উৎপীড়ন বন্ধ কৰক। গণতন্ত্ৰত যেতিয়া নাগৰিকৰ মুখ বন্ধ কৰা হয় তেতিয়াই স্বৈৰাচাৰ আৰম্ভ হয়। গতিকে স্বৈৰাচাৰী শাসন ব্যৱস্থাক আঁকোৱালি নলৈ জনতাৰ হিতৰ বাবে কাম কৰক। আপোনাক আহ্বান জনাইছোঁ যেন ডাবুল ইঞ্জিনৰ ৰেলেৰে মানুহক মহতিয়াই নিনিয়ে। প্ৰতিশোধৰ ৰাজনীতি পৰিহাৰ কৰি জনহিতৰ ৰাজনীতি গ্ৰহণ কৰক। এয়াই মোৰ আপোনাৰ প্ৰতি অনুৰোধ। ধন্যবাদ।